নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 29 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰিলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 5টা কৰি ডাঙৰ ঘোষণা কৰিছে। জনাই আছো এটা ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰিলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5টা কৈ বৃহৎ ঘোষণা। অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ সকলো জল্পনা কল্পনা। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এই বছৰতো পুনৰ 40-50 হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 5টা কৈ বৃহৎ ঘোষণা কৰিছে। আমি A to Z জনোৱাৰ চেষ্টা কৰিছো। ফেব্ৰুৱাৰী অথবা মাৰ্চ মাহৰ ভিতৰত ঘোষণা কৰা হ'ব এডিআৰই পৰীক্ষাৰ ফলাফল। আন এটা ঘোষণা কৰিছে UCCক লৈ অসমত কোনো মুছলমানে আপত্তি কৰা নাই। এনেই মুছলমানক কোনেও বদনাম নকৰিব। বহাগ বিহুৰ পূৰ্বেই লাখপতি বাইদেৱে লাভ কৰিব চৰকাৰী ধন। অসমৰ প্ৰতিগৰাকী মহিলাকে মিলিয়নাৰ বাইদেউ কৰা হ'ব। ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ মহাকুম্ভ মেলাত ভদপৃষ্ট হৈ 15 জনকৈ লোকৰ মৃত্যু হৈছে। প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত ভয়ংকৰ অঘটন সংঘটিত হৈছে। এইবাৰ প্ৰয়াগৰাজৰ কুম্ভ মেলাত ভয়ংকৰ অঘটন সংঘটিত হৈছে। ভদপৃষ্ট হৈ মৃত্যু হৈছে 15 জনৰো অধিক লোকৰ। ইতিমধ্যে ত্ৰিবেণী সংগমত অমৃত স্নান কৰাৰ সময়তে ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। ঘটনাত আহত হৈছে 100 জনৰো অধিক লোক। ত্ৰিবেণী সংগমৰ বেৰিকেড ভাঙি কাণ্ড সংঘটিত হৈছে। ত্ৰিবেণী সংগমৰ বেৰিকেড ভাঙি স্থানৰ বাবে আগবাঢ়িছিল ভক্ত আৰু আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। 15 গৰাকীৰো অধিক লোকৰ মৃত্যু হৈছে। ঘটনাৰ পাছতে বন্ধ কৰি দিয়া হৈছে ত্ৰিবেণী সংগমৰ অমৃত স্নান। নিশা মৌনী অমাৱস্যা স্নান কৰিবলৈ সমবেত হৈছিল বৃহৎ সংখ্যক লোক আৰু প্ৰতি নিশা 2 বজাতেই সংঘটিত হৈছে এই শোকাবহ মৰ্মান্তিক ঘটনা। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰচণ্ড শীতৰ মাজতেই 1 ফেব্ৰুৱাৰীলৈকে নেৰানেপেৰা বৰষুণৰ আগজাননী ৰাজ্যত। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েলো এলাৰ্ট। ৰাজ্যত প্ৰচণ্ড শীতৰ মাজতে নেৰানেপেৰা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আজিৰ পৰা ডাঠ কুঁৱলীৰ লগতে কেইবাখনো জিলাত হ'ব পাৰে নেৰানেপেৰা বৰষুণ। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। নামনি অসম, মধ্য অসমৰ লগতে উজনি অসমৰ প্ৰান্তে প্ৰান্তে বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বৰষুণৰ লগতে ডাঠ কুঁৱলী ধুমুহায়ো সন্ত্ৰাস চলাব কেইবাখনো জিলাত। ইতিমধ্যে 24খন জিলাত জাৰি কৰা হৈছে সতৰ্কবাণী। ধুবুৰীৰ লগতে দক্ষিণ শালমৰা, গোৱালপাৰা, কোকৰাঝাৰ, বঙাইগাঁও, বজালী, নলবাৰী, কামৰূপ গ্ৰাম্যৰ লগতে কামৰূপ মেট্ৰ', মৰিগাঁও, নগাঁও, হোজাই এইদৰে কেইবাখনো জিলাত মুখলধাৰ বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। তিনিচুকীয়াৰ লগতে কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জতো নেৰানেপেৰা বৰষুণৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ নিষিদ্ধ কৰা হৈছে দেশত পেট্ৰল ডিজেল চালিত বাহন। দেশত অতীত হ'ব পেট্ৰল ডিজেল চালিত বাহন। এটা ব্ৰেকিং নিউজ, গুৰুত্বপূৰ্ণ খবৰ। দেশত শীঘ্ৰেই বন্ধ হ'ব পেট্ৰল আৰু ডিজেল চালিত বাহন। জনাই গৈছো খবৰটো, দেশত শীঘ্ৰেই বন্ধ হ'ব পেট্ৰল আৰু ডিজেল চালিত বাহন। গুৰুত্বপূৰ্ণ খবৰ, পেট্ৰল ডিজেলৰ বাহন নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে। বৰ্ধিত বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ইতিমধ্যে মহাৰাষ্ট্ৰ চৰকাৰে পেট্ৰল ডিজেলৰ বাহন নিষিদ্ধৰ প্ৰসংগত গঠন কৰিছে বিশেষ কমিটি। IAS বিষয়া সুধীৰ কুমাৰ শ্ৰীবাস্তৱৰ অধ্যক্ষতাত গঠন কৰা হৈছে 7জনীয়া এখন বিশেষ কমিটি। 3 মাহৰ ভিতৰতে বিশেষ কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব মহাৰাষ্ট্ৰ চৰকাৰক আৰু তাৰ পাছতেই স্পষ্ট হ'ব পেট্ৰল ডিজেলৰ বাহন বন্ধৰ প্ৰসংগ। পৰৱৰ্তী ব্ৰেকিং নিউজ, পুনৰ যাত্ৰীবাহী বিমানত জুই লাগিছে। এবাৰ বিমানত হৈছে কি? ইখনৰ পিছত সিখনকৈ বিমান এইদৰে দুৰ্ঘটনাত পতিত হৈছে। এইবাৰ যাত্ৰীবাহী বিমানত অগ্নিকাণ্ড সংঘটিত হৈছে, য'ত 176 জন যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।
এটা বিশেষ খবৰ নিশ্চিত মৃত্যুৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে 176 গৰাকী বিমান যাত্ৰী কত এনে ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছত কি পৰিস্থিতিৰ সূচনা হৈছে জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ উৰণৰ সময়তে দাউ দাউকৈ জ্বলি উঠিছে যাত্ৰীবাহী বিমান ইয়াৰ বুছনৰ বিমানত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে হংকংলৈ উৰণৰ সময়তে কাৰিকৰী বিজুতিৰ বাবে বিমানখনত জুইৰ সূত্ৰপাত হৈছে ডিমহাই বিমানবন্দৰৰ ৰানৱেত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু ঘটনাৰ পাছতেই দক্ষিণ কোৰিয়াৰ বিমানবন্দৰত হোৱা পৰিৱেশৰ সৃষ্টি হৈছে 10 মিনিটৰ ব্যৱধানত আটাইকেইগৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে যাত্ৰীকেইগৰাকী এটা মাহৰ পূৰ্বে একেই স্থানতে বিমান অগ্নিকাণ্ডত বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল 179 গৰাকীকৈ লোকৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত নিশ্চিত মৃত্যুৰ পৰা কথমপি প্ৰাণ ৰক্ষা 176 জন বিমান যাত্ৰী উৰণৰ সময়তে দাউ দাউকৈ জ্বলি উঠিছে যাত্ৰীবাহী বিমানখন ইয়াৰ বুছনৰ বিমানত এনে অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে এবাৰ ৰাইজে লফা দফা দিছে এবাৰ বিজেপি নেতা ৰাইজে দিছে এখেকা অবৈধ প্ৰেম কৰি বিপদত পৰিছে এবাৰ এইগৰাকী বিজেপি নেতা অবৈধ প্ৰেম কৰি বিপাঙত পৰিছে এবাৰ বিজেপি নেতা প্ৰেমত মতলীয়া হৈ বুৱাৰী পলুৱাই নিউতে ৰাইজে লফা দফা দিছে বিজেপি নেতাগৰাকী মৰিগাঁৱৰ বিজেপিৰ যুৱ মৰ্চাৰ সম্পাদক আছিল মৃদুল চহৰীয়া আৰু মৃদুল চহৰীয়াৰ কাণ্ডক এবাৰ ৰাইজে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে কুকাণ্ড কৰি পলাই যাওঁতে ৰাইজে হাত ভৰি বান্ধি লফা দফা দিছে মৃদুলক এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত অভিযোগ অনুসৰি দীৰ্ঘদিনে গোপনে অবৈধ প্ৰেম চলাই আহিছিল মৃদুলে বিজেপি নেতাগৰাকী গৱেষক ৰাইজে দিছে লফা থপা এবাৰ ইতিমধ্যে বিজেপিৰ পৰাও বহিষ্কাৰ কৰা হৈছে মৃদুল চহৰীয়াক সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে মৃদুল চহৰীয়া অবৈধ প্ৰেম কৰি বিপদত এইবাৰ বিজেপি নেতা মৃদুল চহৰীয়া সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ শক্তিধৰ ডনাল্ড ট্ৰাম্পৰ সহায় বিকা এলন মাস্কলৈ এটা গুৰুত্বপূৰ্ণ খবৰ শক্তিধৰ আমেৰিকাক সহায় লাগে এইবাৰ বিলিয়নাৰ এলন মাস্কৰ ডনাল্ড ট্ৰাম্পৰ সহায় বিকা এলন মাস্কৰ এইবাৰ মহাকাশত আবদ্ধ 2 মহাকাশচাৰীক উভতাই আনিবলৈ সহায় বিচাৰিলে এলন মাস্কৰ মহাকাশত আবদ্ধ হৈ পৰিছে 2 মহাকাশচাৰীক আৰু তাৰ পিছতে উভতাই আনিবলৈ এলন মাস্কৰ সহায় বিচাৰিলে বিগত 7 মাহে ISSত আবদ্ধ হৈ আছে 2 মহাকাশচাৰী আবদ্ধ সুনিতা উইলিয়ামছ আৰু বাটছ উইলিয়ামৰ 2024 চনতে মহাকাশলৈ যোৱা 2 মহাকাশচাৰীক উভতাই অনাত বিফল হৈছে আমেৰিকা অৱশেষত বোয়িং ষ্টাৰলাইনাৰ জানেৰে মহাকাশলৈ যোৱা মহাকাশচাৰীৰ বাবে ভিক্ষা এবাৰ ডনাল্ড ট্ৰাম্পৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে এলন মাস্কে স্পেচ এক্সৰ CEO এলন মাস্কে সকলো ধৰণৰ সহায় আগবঢ়াম বুলি দিছে ইতিমধ্যে প্ৰতিশ্ৰুতি 2 মহাকাশচাৰী উভতাই অনাৰ বাবে অভিযান আৰম্ভ স্পেচ এক্সৰ অন্যহাতে আবদ্ধ মহাকাশচাৰীৰ সম্পূৰ্ণ দুখ জো বাইডেনক দিছে মাস্কে প্ৰয়োজনীয় পৰিকল্পনাৰ অভাৱৰ বাবেই এই ঘটনা ঘটাৰ আখ্যা এলন মাস্কৰ শক্তিধৰ আমেৰিকাক সহায় লাগে এইবাৰ বিলিয়নাৰ এলন মাস্কৰ আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ বদৰুদ্দিন আজমলক লৈ উত্তাল হৈ পৰিছে দিল্লীৰ ৰাজনীতি পলিটিকেল ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কেজৰিৱালক সমৰ্থনৰ পাছতেই এইবাৰ জাগৰ খাই উঠিছে বিজেপি মৌলানা বদৰুদ্দিন আজমলক লৈ উত্তাল হৈ পৰিছে দিল্লীৰ ৰাজনীতি দিল্লী বিধানসভা নিৰ্বাচনত কেজৰিৱাললৈ মুকলি সমৰ্থন এইবাৰ বদৰুদ্দিন আজমলৰ দিল্লীবাসীক ধৰ্ম নিৰপেক্ষ আপক ভোট দিবলৈ আহ্বান বদৰুদ্দিন আজমলৰ কেজৰিৱালৰ কামে উপকৃত কৰিছে জনতা এই দাবীৰ পাছতে জাগৰ খাই পৰিছে বিজেপি অবৈধ বাংলাদেশীৰ সমৰ্থিত দল AIUDF আৰু সেই AIUDFৰ আজমলাই আপক সমৰ্থন কৰা কথাই কি বুজায় মিনি বাংলাদেশৰ দৰে ঠাইৰ পৰা সাংসদ হৈছিল বদৰুদ্দিন আজমল আৰু বাংলাদেশীৰ ভোটেৰে নিৰ্বাচন জিকিব বিচাৰিছে আম আদমি পাৰ্টিয়ে আৰু সেইবাবেই আজমলৰ সমৰ্থন বিচাৰিছে অৰবিন্দ কেজৰিৱালে পৰৱৰ্তী ডাঙৰ
এইবাৰ উমৰাহ হজলৈ যাব নোৱাৰিব পাকিস্তানৰ হজযাত্ৰী ডাঙৰ খবৰ উমৰাহ হজলৈ যাব নোৱাৰে পাকিস্তানৰ হজযাত্ৰীৰ বাবে বিশেষ নিয়ম ঘোষণা সৌদি হজলৈ গলে টিকাকৰণ বাধ্যতামূলক আৰু পলিঅ' আৰু মেনিনজাইটিছ টিকাকৰণ কৰিলেহে যাবলৈ পাৰিব হজলৈ আৰু বিপাঙত পৰিছে এতিয়া পাকিস্তানৰ হজযাত্ৰী পাকিস্তানত নাই পলিঅ' আৰু মেনিনজাইটিছ টিকা আৰু তাৰ বাবে এই দুই প্ৰকাৰৰ টিকাকৰণ বাধ্যতামূলক কৰিছে সৌদি আৰবৰ প্ৰশাসনে টিকাকৰণৰ বাবদ সমস্যাৰ সন্মুখীন হৈছে পাকিস্তানৰ হজযাত্ৰী উমৰাহলৈ যাবলৈ নোৱাৰে এতিয়া পাকিস্তানৰ হজযাত্ৰীসকল